জিন্দাবাদ আকাশ উজনি মধ্য জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব অসম চৰকাৰ হাই 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 আকাশ জিন্দাবাদ 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 কুচাজমুখী ছাত্ৰ সন্থা জিন্দাবাদ 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 জয় শুক্লদাস চাই জয় শুক্লদাস চাই জয় শুক্লদাস চাই জয় আমি আক্ৰাছু উজনি মধ্য শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা ডিচি মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ মূল দাবীটো হৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা। আপোনালোকে অৱগত যে এইখন চৰকাৰে বিজেপি চৰকাৰখনে আমাক 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈ এটা নিৰ্বাচনী ইস্যু হিচাপে পাৰ কৰি আহিছে। কিন্তু আমি বাজেট অধিৱেশনৰ এই মুহূৰ্ততে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ডিচি মহোদয়ৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি তেখেতক দাবী জনাইছোঁ অতি সোনকালে যে আমাক কোচ ৰাজবংশীকে ধৰি 5 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। যদি অতি সোনকালে যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আমি আক্ৰাছু উজনি মধ্য শিৱসাগৰ জিলা সমিতিয়ে জংগী আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। চাওক, আমি এখন চৰকাৰক আচলতে নিৰ্বাচনৰ জৰিয়তে দেখাই দিছোঁ যে BTC নিৰ্বাচনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিজেপি চৰকাৰক BTC এৰিয়াবিলাকত উৎখাত কৰিছে। আৰু বিশেষকৈ চাবলৈ গ'লে আপোনালোকে উজনি অসমত এটা ঐতিহ্যমণ্ডিত সমষ্টি শিৱসাগৰ সমষ্টিৰ পৰাও আমাক কোচ ৰাজবংশী ৰাইজে আমি দেখুৱাই দিছোঁ যে আমি কোচ ৰাজবংশী ৰাইজক যদি আমাৰ নিজৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰে তেতিয়া আমি অনাগত দিনত কি কৰিম। আমি এই চৰকাৰখনক আমি দাবী উত্থাপন কৰিছোঁ যে আমি নিৰ্বাচনৰ আগত আন্দোলন কৰা এটা জনগোষ্ঠীয় সংগঠন নহয়। আমি এবাৰ মনে মনে বহি নাথাকোঁ। যদি আমাক জনজাতিকৰণৰ যদি মৰ্যাদা প্ৰদান নকৰে আমি ইয়াৰ পৰাই আজিৰ পৰাই আমি জংগী আন্দোলন সৃষ্টি কৰিম আৰু তাৰ বাবে আমাক এই চৰকাৰে দুখ দিব নোৱাৰে। স্পষ্ট কথা। আমাৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য শিৱসাগৰ জিলা সমিতিয়ে আজি মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। জানেই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ বৰ্তমান সময়ত আপোনালোকে দেখিছে নিৰ্বাচনৰ প্ৰাকখনত 29 নৱেম্বৰৰ তাৰিখে 2025 29 নৱেম্বৰ তাৰিখে বিধানসভাৰ অধিৱেশনত বিধানসভাৰ শেষ সময়খিনিত খুব কম সময়ৰ ভিতৰত 5 মিনিটৰ সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মন্ত্ৰীগোটে প্ৰস্তুত কৰিলে। আমি এই কথাটোৰ পৰা বুজিব পাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ অসম চৰকাৰে কিমান গুৰুত্ব সহকাৰে কাম হাতত লৈছে এই কথাটো আমি দেখিবলৈ পাইছোঁ আৰু বুজিবলৈ পাইছোঁ। বিধানসভাৰ শেষৰ সময়খিনি 5 মিনিটৰ সময়ত অসমৰ এটা জ্বলন্ত সমস্যা, অসমৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা, সেই 5 মিনিটৰ সময়ত এখন মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু সেই প্ৰতিবেদনখন আছিল কেৱল নিৰ্বাচনমুখী এখন প্ৰতিবেদন, যাৰ ফলত নিৰ্বাচন পাৰ হ'ল আৰু 6 জনগোষ্ঠীৰ প্ৰসংগটো অসম চৰকাৰে বাদ দিলে। আপোনালোকে দেখিবলৈ পাইছে সিদিনা অসম কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী গোয়েল ডাঙৰীয়া আহিছে অসমলৈ আৰু ৰণোজ পেগুৰ ডাঙৰীয়াৰ লগত বিভিন্ন দিশৰ ওপৰত 6 জনগোষ্ঠীৰ বিষয়টোৰ ওপৰত মীমাংসা কৰিবৰ কাৰণে আলোচনা হ'ল। কিন্তু দেখিবলৈ পালোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল এটা লালিপপ আৰু লালিপপ হৈয়ে থাকিবলৈ দিছে অসম চৰকাৰে। 3বাৰকৈ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনক শাসনলৈ গাদীলৈ আনিলে 6 জনগোষ্ঠীয় ৰাইজে। কিন্তু বৰ্তমান সময়ত জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত এই চৰকাৰখনে গুৰুত্ব দিয়া নাই। বৰ্তমান সময়ত যিহেতু বিধানসভাৰ গ্ৰীষ্মকালীন বিধানসভাৰ অধিৱেশন চলি আছে, এই অধিৱেশনৰ সময়ছোৱাত যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে গুৰুত্ব পায় তাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু আমি লগতে ক'ব বিচাৰিছোঁ যদি এইবাৰ বিজেপি চৰকাৰখনে কেৱল ৰাস্তা পদূলি দলং আৰু অভাৰব্ৰিজ নিৰ্মাণ কৰিয়ে যদি শাসনলৈ গাদীলৈ আহিম বুলি পুনৰবাৰ ভাবিছে তেনেহ'লে এইবাৰ কিন্তু বিশ্বাস ৰাখক যে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো হৈছে অসমৰ অন্যতম এক জ্বলন্ত সমস্যা। যদি জ্বলন্ত সমস্যা সমাধানত এই চৰকাৰখন ব্যৰ্থ হয়, কেৱল ভোট বেংক প্ৰস্তুত কৰিবৰ কাৰণে এই চৰকাৰখনে উঠি পৰি লাগে, তেনেহ'লে কিন্তু অসমৰ জনসাধাৰণে এইবাৰ এই চৰকাৰখনৰ বিপৰীতে যাবলৈ বাধ্য হ'ব। আৰু অসমৰ জনসাধাৰণলৈ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে জ্বলন্ত সমস্যাসমূহ কি বানপানী হওক, ইনালাৰ পাৰ্মিট হওক, 6 জনগোষ্ঠীৰ জনজাতিকৰণ হওক, এই বিষয়সমূহত অসমৰ জনসাধাৰণে গুৰুত্ব দিয়ক। আমাৰ কেৱল ৰাস্তা পদূলি আঁচনি দি পানি যাতে আপোনালোকক আভুৱা ভৰিব নোৱাৰে চৰকাৰে, তাৰ কাৰণে ৰাইজো সজাগ আৰু সচেতন হ'বলৈ আমি আহ্বান জনাওঁ। হ'ল কি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টো চৰকাৰখনে সঁচাকৈ গুৰুত্ব প্ৰদান কৰেনে নে কেৱল ইয়াক অকল নিৰ্বাচনী এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত। আৰু আমাৰ এইবাৰ চলি থকা এই অধিৱেশনত সম্পূৰ্ণ চকু থাকিব, দৃষ্টি থাকিব যে চৰকাৰখনে এই বিষয়ত কিমান গুৰুত্ব প্ৰদান কৰে। যদি ভৱিষ্যতৰ দিনত আমি দেখোঁ যে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নাই কৰা, তেন্তে আমি ভৱিষ্যতৰ দিনত কিন্তু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। ইয়াৰ কাৰণে যদি আমি বন্দীশালত যদি বন্দী হ'বলগীয়া হয় আমি ভয় নকৰোঁ।
আমাৰ জাতিটোৰ কাৰণে আমি আমাৰ সমাজখনৰ কাৰণে অসমীয়া সমাজখনৰ কাৰণে আমি এই কষ্ট আমি এই ত্যাগ কৰিবলৈ আমি সাজু আছোঁ